নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো মীন ৰাশি জাতক জাতিকাসকলৰ জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু। এই মাহটো মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে মিশ্ৰিত ফলদায়ক মাহ বুলি ক'ব পৰা যায়। এই মাহত আপোনালোকৰ জীৱনত কিছুমান কেৰিয়াৰৰ ক্ষেত্ৰত আৰু আৰ্থিক ক্ষেত্ৰত শুভ প্ৰভাৱ পৰিব। আনহাতে স্বাস্থ্য আৰু পাৰিবাৰিক ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত দৰকাৰ হৈ পৰিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মীন ৰাশি জাতক জাতিকাসকলৰ কৰ্ম জীৱনৰ কথা ক'বলৈ হ'লে কৰ্মক্ষেত্ৰত আপোনালোকৰ পৰিশ্ৰমৰ উচিত ফল লাভ কৰিবলৈ সক্ষম হ'ব। কোনো দায়িত্ব আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও কৰ্মক্ষেত্ৰত পদোন্নতিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত ভ্ৰমণৰ পৰা আপোনালোকৰ বহু বেছি লাভৱান হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে কৰা ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো ভাল লাভৱান আপোনালোকে কৰিব পৰা দেখিবলৈ পোৱা যায়। ব্যৱসায়ত নতুন বিনিয়োগ কৰিবলৈ ইচ্ছা কৰিলে এই মাহটো আপোনালোকৰ কাৰণে উত্তম মাহ বুলি ক'ব পৰা যায়। বিশেষকৈ অংশীদাৰী ব্যৱসায়ী লোকসকলৰ কাৰণে ভাল লাভৱানৰ কৰাৰ যোগ দেখিবলৈ পোৱা যাব। দূৰ সংযোগৰ পৰা আপোনালোকৰ ভাল উপাৰ্জন হ'বলৈ ধৰিব। অনলাইন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ কাৰণেও এই মাহটো অত্যন্ত শুভ বুলি ক'ব পৰা যায়। জুলাই মাহত আৰ্থিক স্থিতি আপোনালোকৰ মজবুত হৈ পৰিব, কিন্তু খৰচৰ প্ৰতি অকণমান নিয়ন্ত্ৰণ ৰাখিব লাগিব। মাহৰ প্ৰথম ভাগত উপাৰ্জনৰ বাট নতুনকৈ মুকলি হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। পূৰ্বৰ কোনো বিনিয়োগৰ পৰা আপোনালোকে ভাল পৰিমাণৰ অৰ্থ লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব পাৰে, কিন্তু মাহৰ দ্বিতীয় ভাগৰ পৰা ধৰ্মীয় কাৰ্য আৰু ঘৰুৱা কিছুমান ক্ষেত্ৰত আপোনালোকে সোমাই পৰাৰ ফলত অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব পাৰে। অপ্ৰয়োজনীয় খৰচ হঠাৎ আপোনালোকৰ ঘৰত বৃদ্ধি পোৱাৰো যোগ দেখিবলৈ পোৱা যাব পাৰে। সেয়েহে বাজেট তৈয়াৰ কৰিহে তাৰ পিছত আপোনালোকে চিন্তা চৰ্চা কৰাটো দৰকাৰ হৈ পৰিব। পাৰিবাৰিক দিশৰ পৰা চাবলৈ গ'লে মিশ্ৰিত ফল দেখিবলৈ পোৱা যায়। ঘৰুৱা পৰিৱেশ সাধাৰণতে আপোনালোকৰ শক্তিপূৰ্ণ হৈ থাকিব, কিন্তু ভাই ভনী বা আত্মীয়ৰ সৈতে সৰু সুৰা কথাতে যাতে মত বিৰোধ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। জেদ ভাৱ আপোনালোকে ত্যাগ কৰি ভাল বুজাপৰালৈ আহিবলৈ চেষ্টা কৰিব, নহ'লে আপোনালোকৰ সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বিশেষকৈ ভাই ভনী বা আত্মীয়ৰ সৈতে সৰু সুৰা কথাতে তৰ্ক বিতৰ্ক সৃষ্টি হ'ব পাৰে। বৈবাহিক জীৱনৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে সুখ শান্তি আপোনালোকৰ সুন্দৰভাৱে থাকিব। জীৱনসংগীৰ সৈতে সহযোগিতা লাভ কৰিব পাৰিব আপোনালোকে। প্ৰেমৰ কথাত আপোনালোকে ব্যক্তিগতভাৱে আপোনালোকে সমালোচনা কৰি নাচাব, আৰু লগতে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে কাৰো কথাত শুনি প্ৰৰোচনা নহ'ব। পাৰম্পৰিক বিশ্বাস বৃদ্ধি পাবলৈ আপোনালোকৰ ধৰা দেখিবলৈ পোৱা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ হ'লে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰাটো আপোনালোকৰ দৰকাৰ। গ্ৰহৰ স্থিতিৰ বাবে পেটৰ সমস্যাই দেখা দিব পাৰে, গেছ হ'ব পাৰে বা হজমৰ সমস্যাই আপোনালোকক কষ্ট দিব পাৰে। বাহিৰত তেল মছলা খাদ্য আপোনালোকে খোৱাৰ ফলত এনে সমস্যা দেখা দিব পাৰে। সেইকাৰণে এই মাহত যিমান পাৰে ঘৰতে খাবলৈ চেষ্টা কৰিব। বাহিৰৰ বস্তুৰ পৰা যিমান দূৰত্ব বজাই ৰাখিব আপোনালোকৰ কাৰণে ভাল। অত্যাধিক কৰ্মব্যস্ততা বৃদ্ধি পোৱাৰ ফলত মানসিক ক্লান্তি সৃষ্টি হ'বলৈ ধৰিব পাৰে বা টোপনিৰ সমস্যাই দেখা দিব পাৰে। সেইকাৰণে কৰ্মক্ষেত্ৰতো আপোনালোকে অত্যাধিক কৰ্মৰ পৰা দূৰত থকাটো দৰকাৰ। জোখতকৈ বেছি কৰ্ম কৰাটো আপোনালোকৰ পক্ষে এই মাহত উচিত নহয়। প্ৰতিদিনেই পুৱা আপোনালোকে যোগাভ্যাস কৰক বা ধ্যান লগাওক, তেতিয়া সুফল নিশ্চয় আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া আমি জানিলোঁ আহক এই মাহত আপোনালোকৰ শুভ ৰং, শুভ সংখ্যাৰ কথা, আৰু লগতে আমি জানিম শুভ বাৰৰ কথা। এই মাহত আপোনালোকৰ শুভ ৰং হ'ব হালধীয়া আৰু সোণালী। শুভ সংখ্যা হ'ব 3 আৰু 9। মীন ৰাশি জাতক জাতিকাসকলে যদি কিবা বিশেষ শুভ কাম আপোনালোকে কৰিব বিচাৰে তেনেহ'লে 3 তাৰিখ আৰু 9 তাৰিখে সুন্দৰভাৱে কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ অত্যন্ত শুভ ফল দেখিবলৈ পোৱা যাব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ আহিব। সেই সুযোগ সুবিধা আপোনালোকে যিমান পাৰে সুচাৰুভাৱে কৰি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব, যাৰ ফলত আপোনালোকৰ উন্নতি হ'বলৈ ধৰিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়, আৰু মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে আপোনালোকৰ অৰ্থ ব্যয় পৰিমাণ কমিবলৈ ধৰা দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব।
ভ্ৰমণ কৰি আপোনালোকে আনন্দিত অনুভৱ কৰাৰ লগতে ভ্ৰমণৰ ফলত আপোনালোকৰ লাভ বৃদ্ধি হোৱাৰো যোগ দেখিবলৈ পোৱা যাব। কিবা যদি কাম আপোনালোকে হাতত ল'ব বিচাৰিছে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে সেই কাম হাতত ল'ব পাৰিব আৰু সেই কামৰ পৰা উচিত ভাল ফল লাভ কৰিব পৰাৰো যোগ দেখিবলৈ পোৱা যাব পাৰে। 2026 চনটোৰ আধা সময় আপোনালোকৰ পাৰ হৈ গৈছে। এতিয়া আহি পৰিছে জুলাই মাহটো। গ্ৰহ নক্ষত্ৰৰ সলনি হোৱাৰ স্থানৰ ফলত এই জুলাই মাহত মীন ৰাশি জাতক জাতিকাসকলৰ বাবে অত্যন্ত কিছুমান শুভ প্ৰভাৱ আহিব আৰু লগতে ভাগ্যৰ পৰিৱৰ্তন ঘটিবলৈ ধৰা দেখিবলৈ পোৱা যাব। প্ৰথমতে আমি জানি ল'ব লাগিব যে কৰ্ম জীৱনত আৰু কেৰিয়াৰৰ দিশত মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে কেনেকুৱা হ'ব। এই জুলাই মাহটো কেৰিয়াৰৰ ক্ষেত্ৰত অত্যন্ত প্ৰভাৱশালী আৰু গুৰুত্বপূৰ্ণ মাহ বুলি ক'ব পৰা যায়। যদি আপুনি চাকৰি কৰি আছে তেনেহ'লে এই মাহৰ প্ৰথম 10 দিনৰ ভিতৰতে কৰ্মক্ষেত্ৰত কোনো ডাঙৰ সুখবৰ পাবলৈ সক্ষম হ'ব। আপোনালোকৰ কৰ্মদক্ষতা আৰু পৰিশ্ৰমৰ উচ্চ পদস্থ বিষয়াৰ চকু পৰিবলৈ ধৰিব। যদি দীৰ্ঘদিন ধৰি প্ৰৰোচনা বা দৰমহা বৃদ্ধি হোৱাৰ কথা চিন্তা কৰি আছে তেনে ক্ষেত্ৰত আপোনালোকৰ বৃদ্ধি হ'বলৈ ধৰিব। এই মাহত আশা পূৰ্ণ হোৱাৰো পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা যায়। শত্ৰুপক্ষই কৰ্মক্ষেত্ৰত আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু আপোনালোকে সফল হ'ব বা তেওঁলোকে সফল হ'ব নোৱাৰিব। যিসকল যুৱক যুৱতীয়ে নতুন চাকৰিৰ সন্ধান কৰি আছে তেওঁলোকৰ কাৰণে 15 জুলাইৰ পিছৰ সময়খিনি আটাইতকৈ উত্তম। কোনো ভাল প্ৰতিষ্ঠান বা ইণ্টাৰভিউৰ বাবে আপোনালোকৰ আমন্ত্ৰণ হ'ব পাৰে। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াটো উচিত, কাৰণ ভাগ্য সলনি কৰাৰ সময় আপোনালোকৰ লাহে লাহে আহি পৰিছে বুলিও ক'ব পৰা যায়। যদি আপুনি ব্যৱসায় কৰে তেনেহ'লে নতুন বিনিয়োগ বা ইনভেষ্টমেণ্ট কৰিব বিচাৰিছে তেন্তে আপুনি আগবাঢ়িব পাৰে। বিশেষকৈ যদি আপুনি অংশীদাৰীৰ কাম কৰিব বিচাৰিছে বা যুটীয়াভাৱে কাম কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকৰ সম্পূৰ্ণ অনুকূল দেখিবলৈ পোৱা যাব। যিসকল লোকে অনলাইন ব্যৱসায় কৰে, কাপোৰৰ ব্যৱসায় কৰে, খাদ্য ব্যৱসায় কৰে তেওঁলোকৰ কাৰণে এই মাহটো অত্যন্ত শুভ বুলি ক'ব পৰা যায়। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব, মাহৰ দ্বিতীয় ভাগত অৰ্থাৎ 20 জুনৰ পিছত কোনো অচিনাকি ব্যক্তিৰ কথাত আপোনালোকে ডাঙৰ অৰ্থনৈতিক লেনদেন নকৰিব। যিকোনো চুক্তিত চহী কৰাৰ আগতেই কাগজপত্ৰ ভালদৰে আপোনালোকে চোৱা চিতা কৰাটো দৰকাৰ। মাহৰ আৰম্ভণিতেই আপোনালোকৰ উপাৰ্জনৰ উৎস বৃদ্ধি পাবলৈ ধৰিব। পূৰ্বতে আৰম্ভ হৈ থকা ধন হঠাতেই আপোনালোকে লাভ কৰিব পাৰিব বা পূৰ্বতেই আবদ্ধ হৈ থকা ধন আপোনালোকৰ হঠাতেই লাভ হ'ব। যদি আপুনি কাৰোবাক ধন দিছিল সেই ধন ঘূৰাই পাবলৈ সক্ষম হ'ব। শ্বেয়াৰ মাৰ্কেট বা কোনো দীৰ্ঘম্যাদী ব্যৱসায়ৰ ওপৰত লাভ বৃদ্ধি হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কিন্তু ইয়াৰ সমান্তৰালভাৱে ৰাহু আৰু মংগলৰ অৱস্থানৰ ফলত ঘৰত অপ্ৰয়োজনীয় আৰু খৰচ বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যায়। গতিকে মনত ৰাখিব, টকা আহিব ঠিকেই, কিন্তু হাতত ৰাখিব আপোনালোকে নোৱাৰিব। খৰচৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। সেয়েহে এই মাহৰ আৰম্ভণিতেই আপোনালোকে সুন্দৰভাৱে এটা বাজেট বনাই ল'ব আৰু তাৰ পিছত আপোনালোকে খৰচৰ শিতান বনাব। তেতিয়াহে গোটেই মাহটো আপোনালোকে সুচাৰুভাৱে পাৰ কৰিব পাৰিব। প্ৰথমতে পৰিয়ালৰ কথা আপোনালোকে চিন্তা কৰিব লাগিব। এই মাহত ঘৰৰ পৰিৱেশ সাধাৰণভাৱে আপোনালোকৰ শক্তিপূৰ্ণ হৈ থাকিব। পিতৃ মাতৃ স্বাস্থ্য ভালেই থাকিব, কিন্তু মাহৰ মাজভাগত ভাই ভনী বা পৰিয়ালৰ কোনো সদস্যৰ সৈতে পুৰণি কথাত লৈ তৰ্ক বিতৰ্ক বা মামলা মোকদ্দমালৈও যাবগৈ পাৰে। আপোনাৰ খংটো অলপ নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব। মনত ৰাখিব, আপোনাৰ মিঠা কথাই পৰিস্থিতি শান্ত কৰি তুলিব।